ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সদায় ৰাইজৰ পক্ষত ৰাইজৰ লগত থাকি চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী মন্ত্ৰীৰ আসনত বহি ৰাইজৰ প্ৰতি পিঠি দেখুৱাই লাখ লাখ হাজাৰ হাজাৰ কোটি কোটি টকাৰ দুৰ্নীতি ব্যক্তিসকলৰ বিৰুদ্ধে মাত মাতি দুৰ্নীতিৰ জৰিয়তে পৰ্বতসমূহ পাহাৰসমূহ সম্পত্তি কৰা আৰু সেই সম্পত্তিসমূহ ৰাইজক দেখুওৱা কংগ্ৰেছ দলৰ দায়িত্ব আৰু কৰ্তব্য। সেই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে কংগ্ৰেছ দলক বাধা প্ৰদান কৰাই অসমৰ ৰাইজে এটা কথা স্পষ্টভাৱে বুজি পাইছে, বিজেপিৰ নেতৃবৰ্গ বা ৰাজ্য চৰকাৰৰ যিসমূহ বৰমূৰীয়া সেইসকলক সঠিক স্থানত সঠিক জাগাত আঘাত সানিছে কংগ্ৰেছ দল। বিজেপি দলৰ পৰা বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে কংগ্ৰেছ দলক যে আক্ৰমণ কৰাৰ কাৰণে যি ধৰণে ৰণকৌশল প্ৰস্তুত কৰিছে এই কথাইও অসমৰ ৰাইজে যথেষ্টখিনি আঘাত পাইছে, বেয়া পাইছে। আৰু এটা কথা স্পষ্ট হৈ গৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যি কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ কৰিছে সেই কাৰ্যসূচীত বিজেপি চৰকাৰে ভয় খাইছে।